নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে তিতা কেৰেলা খেতি। আচলতে আপোনালোকে অধিক লাভজনক হিচাপে আপোনালোকে বাৰিষাৰ বতৰত আপোনালোকে কেনেকৈ কৰিব, কি পদ্ধতিত কৰিব, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব, আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। মই প্ৰথমতে আপোনালোকক তিতা কেৰেলা কেনেকৈ ধৰিছে মই প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ। কৃষক বন্ধুসকল চাওক, এইবোৰ তিতা কেৰেলা গছজোপাত কেনেকৈ লাগি আছে লমালমে, এনেকৈ চাওক। এইখিনি ওপৰত লাগিছে, মই ওপৰখিনি দেখুৱাই আছোঁ, তাৰপিছত মই তলত দেখুৱাম। এইখিনি ওপৰত লাগিছে, মই হেংদালি দি দিছোঁ, এনেকৈ চাওক এইবিলাক কিমান লাগিছে। মই যদি এতিয়া ছিঙো ইয়াতে প্ৰায় 2 কেজিমান তিতা কেৰেলা ইয়াতে উঠি যাব। বৰ্তমান আমাৰ ফালে তিতা কেৰেলাৰ বজাৰ ভাল, 250 গ্ৰাম বা 1 পোৱা 30 টকা, ঠাই বিশেষে 40 টকা। বঙাইগাঁও টাউনত আমাৰ বঙাইগাঁও টাউনত 40 টকা পোৱা 250 গ্ৰামৰ দাম, এয়া দেখিছে। আৰু কৃষক বন্ধুসকল, এই গছজোপা একেবাৰে মাটিতো এনেকৈ বগাইছে চাওক, আৰু মাটিতো লগাইছে লাগিছে তিতা কেৰেলা। মই দেখুৱাইছোঁ আপোনালোকক, এয়া চাওক এইবিলাক মাটিত লাগিছে ধুনীয়া, আৰু একেবাৰে এই গছৰ গুৰিটো লাগিছে। এইবিলাক মই যদি আপোনালোকক দেখুৱাওঁ, এইবিলাক চাওক একেবাৰে ধুনীয়া জাত, এয়া চাওক। আৰু এইটোৰ চাইজ এইটো চাইজ হয় মোটামুটি 8ৰ পৰা 10টা 250 গ্ৰাম হৈ যায়, ইমান ডাঙৰ চাইজ নহয়। আৰু এইটো চাইজৰ তিতা কেৰেলা বজাৰত এটা চাহিদা আছে, ডিমাণ্ড আছে, গ্ৰাহকবিলাকে এনেধৰণৰ তিতা কেৰেলাই বিচাৰে। গুৰিটো কিমান লাগি আছে মই যদি দেখুৱাওঁ, এয়া চাওক গোটেই গছজোপাত মোটামুটি লমালমে লাগি আছে, দেখিলে। এইটোত মই হেংদালিত দিছোঁ, আৰু এটা গছ মই আপোনালোকক দেখুৱাই আছোঁ, এইটো মাটিত দিছোঁ। গতিকে তিতা কেৰেলা এইখিনি সময়ত আপোনালোকে মাটিতো কৰিব পাৰে যদি আগত লগাইছে, কিন্তু এতিয়া যদি কৰে আপোনালোকে কিন্তু হেংদালিত কৰিব লাগিব। মাটিত কৰিলে বিভিন্ন বেমাৰ আজাৰ লাগিব। এয়া চাওক এইবিলাক লাগি আছে, এইটো ছিগিব পৰা হৈ গৈছে, এইবিলাক বহুত ধুনীয়া। এইটো এটা গছ, এইটো মই মাটিতে দিছোঁ। ইয়াতে যদিও হেংদালি ওপৰত আছে, মই হেংদালিত উঠাই দিয়া নাই। মই ভাবিছোঁ চাওঁ যে মাটিত কেনেকুৱা হয়, যিহেতু এতিয়া খৰাং বতৰ, এতিয়াও যিহেতু বাৰিষা আৰম্ভ হোৱা দেৰি আছে, গতিকে মই এনেকৈ দিছোঁ। আৰু মোৰ তিতা কেৰেলা গছজোপা চাওক, চেহেৰাটো কেনেকুৱা হৈছে চাই লওক এবাৰ। আৰু ইমান একেবাৰে নিৰোগী মই কেনেকৈ ৰাখিছোঁ পৰৱৰ্তী এটা ভিডিঅ'ত মই উল্লেখ কৰিম। চাওক ফুল আহি আছে। কৃষক বন্ধুসকল, আহক মূল বিষয়বস্তুলৈ আহোঁ। চাওক আগবিলাক ধুনীয়াকৈ বগাই আছে, একেবাৰে সুস্থ সবল আগ। আৰু যদি গছজোপা ভাল হয় নিশ্চয় ফলনো ভাল হ'ব, এইটো কথা আমিও জানো বা আপোনালোকেও জানে। কৃষক বন্ধুসকল, ইয়াৰ আগৰ এটা ভিডিঅ'ত মই উল্লেখ কৰিছোঁ যে আপোনালোকে এই বাৰিষা বতৰত আপোনালোকে কি জাতৰ তিতা কেৰেলাৰ খেতি কৰিব, আপোনালোকে লাগিলে ভিডিঅ'টো চাই ল'ব। আৰু তাতে ডিটেইলছ বহুকেইটা কোম্পানীৰ বীজৰ কথা মই কৈছোঁ, গতিকে সেইখিনি আপোনালোকে কৰিব পাৰে। কৃষক বন্ধুসকল, এতিয়া যিহেতু বাৰিষা আৰম্ভ হ'ব, কিছুদিন পিছতেই হয়তো ধাৰাসাৰ বৰষুণ দিব, হয়তো কিছুমান ঠাইত বানপানী হ'ব। গতিকে এইখিনি সময়ত আপোনালোকে যদি এই তিতা কেৰেলাৰ খেতি কৰিব পাৰে, বজাৰত কিন্তু আপোনালোকে 200-250 টকা কেজি আপোনালোকে এই তিতা কেৰেলা আপোনালোকে বেচিব পাৰিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল এই তিতা কেৰেলাৰ খেতি যদি আপোনালোকে বাৰিষা বতৰত কৰিব বিচাৰে আপোনালোকে কিন্তু হেংদালিত কৰিব লাগিব, আপোনালোকে কিন্তু মাটিত কৰিব নোৱাৰে।
হয়তো খৰালিৰ বতৰত হয়তো আজিকালি যিবিলাক ফল লাগিব সেইবিলাক আপোনালোকে মাটিত কৰিব পাৰে কিন্তু এতিয়া যিহেতু আপোনালোকে এই তিতাকেৰেলাৰ খেতি কৰিব বা পুলি ৰোপণ কৰিব বা বীজ ৰোপণ কৰিব গতিকে আপোনালোকে হেংদালিত কৰিব লাগিব আৰু ওখ মাটিত আপোনালোকে এই তিতাকেৰেলাৰ খেতি কৰিব লাগিব গতিকে মই জাতৰ কথাটো নকওঁ গতিকে আপোনালোকে ভিডিঅ' চাই ল'ব বা আপোনালোকৰ ওচৰৰ সাৰ বীজৰ দোকানত যিবিলাক বাৰিষাৰ বতৰত খেতি কৰা তিতাকেৰেলাৰ বীজ আপোনালোকে পায় ভেৰাইটি পায় সেইবিলাক আপোনালোকে লৈ ল'ব তে কৃষক বন্ধুসকল প্ৰথম কথা হ'ল এই তিতাকেৰেলাৰ খেতি আপোনালোকে জৈৱ পদ্ধতিটো কৰিব পাৰে বা আপোনালোকে ৰাসায়নিক পদ্ধতিটো আপোনালোকে কৰিব পাৰে আপোনালোকে যদি একেবাৰে ব্যৱসায়িক ভিত্তিত আপোনালোকে নকৰে হয়তো আপোনালোকে যদি ভাবে যে 2-4টা মই গছ লগাম হয়তো ভাল জাতৰ আপোনালোকে লগাব পাৰে আৰু একেবাৰে অৰ্গেনিক জৈৱ পদ্ধতিত আপোনালোকে কৰিব পাৰে তিতাকেৰেলা খোৱাৰ কাৰণে হয়তো ইমান বেছি নালাগে এনেকুৱা যদি 2টা গছ বা এটা গছো যদি আপোনালোকৰ থাকে আপোনালোকে তিতাকেৰেলা খাই শেষ কৰিব নোৱাৰিব তে কৃষক বন্ধুসকল যিহেতু আপোনালোকে ব্যৱসায় ভিত্তিত কৰিব বেছিকৈ কৰিব আপোনালোকে কি কৰিব আপোনালোকে প্ৰথমতে পুলিবিলাক আপোনালোকে প্ৰস্তুত কৰি ল'ব কিহত কৰিব আপোনালোকে সেই পানী খোৱা গিলাছত কৰিব পাৰে বা আপোনালোকে নাৰ্সাৰী প্লাষ্টিক পেকেটো আপোনালোকে কৰিব পাৰিব আৰু যদি আপোনালোকে জৈৱ পদ্ধতিত কৰে আপোনালোকে সেই পুলিখিনি প্ৰথমতে কেনেকৈ আপোনালোকে প্ৰস্তুত কৰিব এই পুলিখিনি প্ৰস্তুত কৰাতে আপোনালোকক লাগিব 70% আপোনালোকৰ গোবৰ সাৰ লাগিব পুৰণা গোবৰ সাৰ নাইবা কেঁচু সাৰ আৰু 30% লাগিব আপোনালোকৰ ভাল তেনেকুৱা কলা মাটি আপোনালোকে ধুনীয়াকৈ আগত এই মাটি আৰু সাৰখিনি মিক্স কৰি ল'ব মাটিখিনি শুকাই ল'ব তাত এটা কাম কৰিব যেহেতু বাৰিষাৰ বতৰত কৰিব যাতে কোনো ভেঁকুৰ জাতীয় বেমাৰ নালাগে বা কোনো ভেঁকুৰ যাতে নালাগে তাৰ কাৰণে আপোনালোকে যদি অৰ্গেনিক হিচাপে পুলিখিনি প্ৰস্তুত কৰিব বিচাৰে আপোনালোকে ট্ৰাইকোডাৰ্মা ভিৰিডি তাতে আপোনালোকে মিক্স কৰি মাটিখিনি শুকাব তাৰ পিছতে আপোনালোকে সেই পানী খোৱা কাপতে হওক বা আপোনালোকৰ সেই নাৰ্সাৰী পেকেটবিলাকতে হওক আপোনালোকে পুলি প্ৰস্তুত কৰিব আৰু কৃষক বন্ধুসকল যেতিয়া আপোনালোকে এই নাৰ্সাৰী প্ৰস্তুত কৰাৰ কাৰণে হয়তো বীজ লৈ আহিব বীজখিনি কি কৰিব প্ৰথমতে আপোনালোকে কিন্তু 2 ৰাতি আপোনালোকে পানীত জিকাই ৰাখিব যেনেকৈ আমি আসলতে বীজবিলাক জাৰ্মিনেশ্যন কৰোঁ বা গজালি মেলাওঁ এনেকৈ আপোনালোকে গজালি মেলাই ল'ব কিন্তু আপোনালোকে 2 ৰাতি এই তিতাকেৰেলাৰ বীজখিনি আপোনালোকে পানীত তিয়াই ৰাখিব তাৰপিছত উঠাই কটন কাপোৰত আপোনালোকে বান্ধি কেনে তাৰ ওপৰত এটা প্লাষ্টিক মানে এই যোনবিলাক প্লাষ্টিক হয় প্লাষ্টিকেদি ধুনীয়াকৈ মেৰাই আপোনালোকে দিনৰ ভাগত ৰ'দত থৈ দিব দেখিব যে 2-3 দিন পিছত গজালি মেলিব আৰু আপোনালোকে যদি গিলাচ লয় গিলাচত বা সেই নাৰ্সাৰী পেকেটবিলাকত আপোনালোকে এটাকৈ বীজ আপোনালোকে দি দিব তাৰপিছত ধুনীয়াকৈ পানী দিব যেতিয়া এই গছবিলাক তিতাকেৰেলাৰ গছবিলাক আপোনালোকৰ 3 পৰা 4 পাত বা 5 পাত এনেকুৱা হ'ব সেইখিনি সময়ত আপোনালোকে কি কৰিব খেতিত ৰোপণ কৰিব আৰু আপোনালোকে যদি খলি বনাই কৰে আৰু যেহেতু বাৰিষাৰ বতৰত মই ভাবোঁ যে আপোনালোকে খলি বনাই কৰাটো ভাল অৱশ্যে আপোনালোকে শাৰীকে আপোনালোকে কৰিব পাৰে আৰু শাৰীকে যদি আপোনালোকে কৰে এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব কমেও আপোনালোকে 4 ফুট ৰাখিব আৰু খলি যদি কৰে আপোনালোকে এটা খলিৰ পৰা আন এটা খলিৰ দূৰত্ব হয়তো 4 পৰা 5 ফিট এনেকৈ আপোনালোকে ৰাখিব পাৰে য'ত আপোনালোকে হেংদালি দিয়ে মই যেনেকৈ হেংদালি দিছোঁ এনেকৈ যদি আপোনালোকে দিয়ে 4 পৰা 5 ফুট আঁতৰে এটা বা 2টা পুলি আপোনালোকে লগাব পাৰে এনেকৈ আপোনালোকে ৰোপণ কৰক আৰু কৃষক বন্ধুসকল এই তিতাকেৰেলা খেতিত আপোনালোকে যদি জৈৱ পদ্ধতিত কৰে মই বেছি সাৰৰ প্ৰয়োগ কৰাৰ আপোনালোকক হয়তো পৰামৰ্শ নিদিম আপোনালোকে কম সাৰ ব্যৱহাৰ কৰি আপোনালোকে এই তিতাকেৰেলাৰ খেতি আপোনালোকে কৰিব পাৰিব যদি আপোনালোকে জৈৱ পদ্ধতিত কৰে আপোনালোকে কি কৰিব কেঁচু সাৰ লৈ ল'ব বা গোবৰ সাৰ লৈ ল'ব আৰু কি কৰিব এই সৰিয়হৰ খৈল পচা যোনটো সাৰ সৰিয়হৰ খৈলৰ পৰা যোনটো সাৰ প্ৰস্তুত কৰা হয় সেই সৰিয়হৰ খোল পচা পানী যদি আপোনালোকে সপ্তাহত এদিন আপোনালোকে ব্যৱহাৰ কৰে এই তিতা কেৰেলাৰ গছৰ গুৰিত আপোনালোকৰ তিতা কেৰেলা বহুত ধুনীয়া হ'ব আৰু
যদি ৰাসায়নিক পদ্ধতিত কৰে তাৰ সমান্তৰাল হিচাপে আপোনালোকে NPK 19-19-19 আপোনালোকে এই ধৰণৰ সাৰবিলাক যদি ব্যৱহাৰ কৰে আপোনালোকে কম খৰচত এই তিতা কেৰেলাৰ খেতি আপোনালোকে কৰিব পাৰিব। তে কৃষক বন্ধুসকল, কোনোবাই যদি আপোনালোকে তিতা কেৰেলাৰ খেতি কৰাৰ কাৰণে অধিক পৰামৰ্শ আপোনালোকে বিচাৰে, মোৰ লগত ফোনত কথা পাতিব বিচাৰে, আপোনালোকে কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব, মই ফোন নম্বৰ দি দিম। তাৰপিছত মোক ফোন কৰিব, তাৰপিছত ধুনীয়াকৈ কথা পাতি আপোনালোকে এই খেতি কৰিব পাৰিব। আপোনালোকে যদি খেতি কৰে মই A to Z পৰামৰ্শ আপোনালোকক দিয়াৰ কাৰণে মই প্ৰস্তুত আছোঁ। তে কৃষক বন্ধুসকল, তাৰপিছত আহিব বিভিন্ন বেমাৰ আজাৰৰ কথা। যিহেতু বাৰিষা বতৰ, পোক পৰুৱা আহিব, তাৰ কাৰণে কিছুমান হয়তো ভেঁকুৰনাশক বা কীটনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব। গতিকে পৰৱৰ্তী ভিডিঅ' এটাত মই এই ভেঁকুৰনাশক, কীটনাশক বা কি আপোনালোকে স্প্ৰে কৰি আপোনালোকৰ গছজোপাৰ পৰা অধিক ফলন আপোনালোকে লাভ কৰিব পাৰে, তাৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিম। তে কৃষক বন্ধুসকল, প্ৰাথমিক পৰ্যায়ৰ যিখিনি কথা তিতা কেৰেলা সন্দৰ্ভত, গতিকে এইখিনি কথা মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপোনালোকে নিশ্চয় লাইক এটা কৰক, আৰু মোৰ চেনেলত নতুনকৈ যদি ভিডিঅ' কোনোবাই চাই আছে, আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।